নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দি বুলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে এই ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় আঁচনিলৈ এখন গুৰুত্বপূৰ্ণ আপডেট আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তলত থকা শ্বেয়াৰ অপশ্যনত ক্লিক কৰি ভিডিঅ'টো এতিয়াই শ্বেয়াৰ কৰি দিয়ক। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ আপডেটৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ আপডেট হ'ল অৰুণোদয় আঁচনিলৈ। তো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মহিলাৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো অসম চৰকাৰে যোৱা 20 ফেব্ৰুৱাৰী তাৰিখে মহিলাসকলৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ 8,000কৈ টকা প্ৰদানৰ কথা আছিল। কিন্তু যোৱা 20 ফেব্ৰুৱাৰী তাৰিখে অসম চৰকাৰে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলক 8,000কৈ টকা প্ৰদান কৰা নাই। তেন্তে অসম চৰকাৰে আকৌ নতুনকৈ কেতিয়া টকাখিনি প্ৰদান কৰিব এই বিষয়ত আপোনালোকক মোবাইল স্ক্ৰীণত দেখুৱাই দিছোঁ। এনেকৈ এখন আপডেট চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰিছে। ইয়াতে লিখা আছে অৰুণোদয় আঁচনিৰ ধন অহা 20 ফেব্ৰুৱাৰীৰ পৰিৱৰ্তে 10 মাৰ্চত প্ৰদান কৰা হ'ব আৰু ধনৰাশিৰ পৰিমাণ 1,000কৈ বৃদ্ধি কৰা হৈছে। 8,000ৰ ঠাইত 9,000কৈ টকা প্ৰদান কৰা হ'ব বুলি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিছে। ইয়াতে উল্লেখ কৰা অনুযায়ী যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মহিলাক যোৱা 20 ফেব্ৰুৱাৰী তাৰিখে প্ৰদান কৰা নাই অৰুণোদয় আঁচনিৰ 8,000কৈ টকা। 20 ফেব্ৰুৱাৰীৰ পৰিৱৰ্তে অসম চৰকাৰে অহা 10 মাৰ্চ তাৰিখে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলক প্ৰদান কৰিব 8,000কৈ টকাৰ ঠাইত 9,000কৈ টকা। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে 10 মাৰ্চ তাৰিখে 9,000কৈ টকা লাভ কৰিব। কিন্তু এইবোৰ মানুহে যদি অৰুণোদয় আঁচনিত আবেদন কৰিছে তেন্তে 9,000কৈ টকা পোৱাৰ বাবে যোগ্য নহয়। কোনবোৰ মানুহে যোগ্য নহয় আপোনালোকক পঢ়ি শুনাই দিছোঁ। ইয়াতে 1 নম্বৰত লিখা আছে সাংসদ, বিধায়ক, মুখ্য কাৰ্যবাহী সদস্য, প্ৰাক্তন সাংসদ, প্ৰাক্তন বিধায়ক, প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য, প্ৰাক্তন কাৰ্যবাহী সদস্যৰ পৰিয়াল। 2 নম্বৰ লিখা আছে পঞ্চায়তী ৰাজ প্ৰতিষ্ঠান, নগৰীয় স্থানীয় সংস্থা আৰু স্বায়ত্তশাসিত পৰিষদ, 6ষ্ঠ অনুসূচীৰ অন্তৰ্গত গ্ৰাম্য পৰিষদৰ উন্নয়ন সমিতিৰ VCDCৰ বৰ্তমান সদস্যৰ পৰিয়াল। 3 নম্বৰত কৈছে চিকিৎসক, অভিযন্তা, স্থপতিবিদ, চাৰ্টাৰ একাউণ্টেণ্ট, বেংক বিষয়া, উকিলৰ পৰিয়াল। 4 নম্বৰত কৈছে বিশ্ববিদ্যালয়, মহাবিদ্যালয়, উচ্চ মাধ্যমিক বিদ্যালয়, কনিষ্ঠ মহাবিদ্যালয়, উচ্চ মাধ্যমিক বিদ্যালয়, উচ্চ প্ৰাথমিক আৰু নিম্ন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ পৰিয়ালসকলে নাপাব অৰুণোদয় আঁচনিৰ ধন। তাৰপিছত লিখা আছে অংগনবাড়ী কৰ্মী, মধ্যাহ্ন ভোজনৰ কৰ্মী, আশা কৰ্মী, আশা তত্ত্বাৱধায়ক তথা গাঁও প্ৰধানকে সামৰি যিকোনো চৰকাৰী নিয়মীয়া কৰ্মচাৰী, পেঞ্চনাৰ অথবা ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াল। তাৰপিছত লিখা আছে আয়কৰ পৰিশোধ কৰা চৰকাৰী ঠিকাদাৰ, যোগানিয়াৰ, ৰিয়েল ইষ্টেট, বিল্ডাৰ, উদ্যোগপতি, ব্যৱসায়ৰ অনুজ্ঞাপত্ৰ প্ৰাপ্ত ব্যক্তিৰ পৰিয়াল। লগতে কোৱা হৈছে আয়কৰ পৰিশোধ কৰা ব্যৱসায়ী, উদ্যোগী, দোকানী, বেপাৰীৰ পৰিয়াল। ভূমিৰ অধিকাৰী, ক্ষুদ্ৰ আৰু উপান্ত শ্ৰেণীৰ বাহিৰে পৰিয়াল। 4চকীয়া মটৰ বাহন থকা পৰিয়াল। তাৰপিছত কোৱা হৈছে অৰুণোদয় প্লাছ অথবা তেনেধৰণৰ আঁচনিৰ অধীনত ৰাজ্য চৰকাৰৰ পৰা অৰুণোদয় 3.0 ধনৰাশিৰ সমপৰিমাণ অথবা তাতকৈ অধিক পৰিমাণৰ ধন লাভ কৰা পৰিয়ালসকলে অৰুণোদয় আঁচনিৰ 9,000কৈ টকা পোৱাৰ বাবে যোগ্য নহয়। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় জনাই দিব।